নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে কাভাৰ ষ্টৰীৰ অন্য এক খণ্ড আৰু আপোনালোকৰ সন্মুখত পুনৰবাৰ মই স্মিতা। আজি আচলতে কাভাৰ ষ্টৰীটো কিছু ব্যতিক্ৰম। আজি আচলতে আমাৰ ষ্টুডিঅ'ৰ পৰা নহয়, আজি বাহিৰৰ পৰা আমি আৰম্ভ কৰিম কাভাৰ ষ্টৰী। আজি আমাৰ লগত আছে কাভাৰ ষ্টৰীৰ অতিথি এগৰাকী আৰু তেওঁ হৈছে এগৰাকী সফল ব্যৱসায়ী। তাৰ আগতে মই ক'ব লাগিব আজি কাভাৰ ষ্টৰী আমি ক'ৰ পৰা আৰম্ভ কৰিছোঁ। আজি কাভাৰ ষ্টৰী আমি আৰম্ভ কৰিছোঁ হিলৱেল কোম্পানীৰ কাৰ্যালয়ৰ পৰা আৰু বৰ্তমান আহি আমি উপস্থিত হৈছোঁহি হিলৱেল কোম্পানীৰ কাৰ্যালয়ত আৰু বৰ্তমান মোৰ লগত আছে হিলৱেল কোম্পানীৰ ফাউণ্ডাৰ তথা সফল ব্যৱসায়ী কামাখ্যা দেউৰী। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। থেংক ইউ। হয়, আৰু দৰ্শকসকল লগতে আছে কামাখ্যা দেউৰীৰ লগতে আছে আচলতে হিলৱেল কোম্পানীটোৰ ফাউণ্ডাৰ লগতে মেম্বাৰ ক্ৰমানে সংকল্পজিতা শইকীয়া আৰু নিকিতা বৰমেধি। তোমালোককো স্বাগতম জনাইছোঁ। আচলতে দৰ্শকসকল যিহেতু প্ৰত্যেকগৰাকী লোকে গম পায় যে কাভাৰ ষ্টৰীৰ যোগেদি আমি কি কথা ব্যক্ত কৰোঁ। কাভাৰ ষ্টৰী এনে এটা প্ৰগ্ৰেম যাৰ যোগেদি আচলতে এগৰাকী ব্যক্তিৰ সফল জাৰ্ণিৰ বিষয়ে আলোচনা কৰা হয়, যাতে আপোনালোকে উৎসাহ পায় সেইগৰাকী ব্যক্তি দেখা পাই আপোনালোকে আগবাঢ়ি যাব পাৰে। গতিকে মই দেৰি নকৰোঁ, আমি অতিথিগৰাকীৰ কাষত যাব চেষ্টা কৰিম। যিহেতু জানি খুব ভাল লাগিছে এগৰাকী খুব সফল ব্যৱসায়ী বুলি আৰু খুব কম সময়তে আৰম্ভ কৰিছে হিলৱেল কোম্পানী। গতিকে প্ৰথমে দৰ্শকসকলক যিহেতু আপোনাৰ লাইফ জাৰ্ণিটোৰ বিষয়ে আমি ক'বলৈ গৈ আছোঁ, তাৰ আগতে মই জানিব চেষ্টা কৰিম যে হিলৱেল কোম্পানীটোৰ আৰম্ভ কেনেকৈ হ'ল বা কি হয়। হয়, মানে একচুৱেলি যদি আপুনি চাব যায়, যেতিয়া আমি পঢ়ি আছিলোঁ, আপুনি ক'ব পাৰে 22-23 চনত, তেতিয়া এনেকুৱা বহুতখিনি ইনষ্টেঞ্চেছ মই দেখিছোঁ য'ত মানুহবোৰক মানে সহায়ৰ কাৰণে চেণ্টাৰ নাইবা হস্পিটেলত যাবলগীয়া তেওঁলোকৰ হয়, কিন্তু সময়ৰ নাটনি নহয় বা বিষ এইবোৰ কিছুমান ছিটুৱেশ্যনৰ কাৰণে তাহাঁতি যাব নোৱাৰে। তো সেই ছিটুৱেশ্যনটো মই দেখি ভাবিলোঁ যে কিবা এটা চলিউশ্যন ইয়াৰ ওলাব পাৰে নেকি। তো সেই তেতিয়া মোৰ ফ্ৰেণ্ড আৰু মোৰ ফাউণ্ডাৰ এতিয়া নিকিতা, তেওঁ ফিজিঅ'থেৰাপি পঢ়ি আছিলে। মই তেওঁৰ লগত কথা পাতিলোঁ অলপ, 2-3 মাহ আমি ৰিচাৰ্চ কৰিলোঁ গোটেই বস্তুটোত। তাৰপিছত আমি ভাবিলোঁ যে আমি এনেকুৱা এটা চলিউশ্যন উলিয়াব পাৰোঁ যোনটো বেছি দামীও নহয় আৰু যোনটোৱে ফিজিঅ'থেৰাপিষ্টকো হেল্প কৰিব পাৰে। তো আমি দুইটাৰে যেতিয়া ডাবল কোইনচিডেঞ্চ অফ ওৱান্স এটা ক্ৰিয়েট কৰিব পাৰিলোঁ, তেতিয়া আমি ভাবিলোঁ যে এতিয়া আমি এইটো এটা কোম্পানী হিচাপে আমি ফৰ্ম কৰিব পাৰোঁ। আৰু তেনেকৈ আমি ষ্টাৰ্ট কৰি গৈছোঁ। এতিয়া আমি সদায় পেচেণ্টছ নিয়মিতভাৱে পাওঁ, বহুতখিনি ডিফাৰেণ্ট কণ্ডিশ্যনছ আমি দেখিব পাওঁ, তেওঁলোকৰ মৰমো আমি বহুত পাওঁ, তো তেতিয়া ভাল লাগে। আৰু আপোনালোকৰ যিহেতু কোম্পানীটোৰ বিষয়ে আপুনি কৈছে, তো লগতে এটা কথা মই সুধিব চেষ্টা কৰিম, ফিজিঅ'থেৰাপিৰ সুবিধাখিনিও আছে নহয় জানো, সেইখিনি ক্ষেত্ৰত কি ক'ব আচলতে? একচুৱেলি আমি আৰম্ভই ফিজিঅ'থেৰাপি হিচাপে কৰিছিলোঁ। আমি প্ৰথমতে ভাবিছিলোঁ যে যিহেতু আফটাৰ চাৰ্জাৰী নাইবা আফটাৰ কিবা এটা হস্পিটেলত যোৱাৰ পিছত যেতিয়া মানুহ এজনৰ বিষ থাকে, তো তেতিয়া প্ৰায়ভাগে ফিজিঅ'থেৰাপি দৰকাৰ পৰে। তো আমি ফিজিঅ'থেৰাপিৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ। কিন্তু লাহে লাহে এতিয়া লাষ্ট মাহত আমি বুজিলোঁ যে অকল ফিজিঅ'থেৰাপিয়ে নহয়, আৰু এনেকৈ বহুতখিনি বস্তু আছে যোনটো মানুহক দৰকাৰ হয়। ফৰ এক্সাম্পল নাৰ্ছিং মানুহক ঘৰত লাগে, IV কেতিয়াবা দিব লগা হয়। তেনেকৈ মেণ্টেল হেল্থ যেনেকৈ থেৰাপিটো হয়, মানুহে এতিয়া টাবু এটা হয় ছ'চাইটিত যে মানুহে যাব নোখোজে চেণ্টাৰ এটাত, তো সেইটোৱে যদি আমি ঘৰলৈকে লৈ আনিব পাৰোঁ। আৰু মই এইটো জনাই আপোনাক বহুত আনন্দিত যে এতিয়া প্ৰেজেণ্টলি ইণ্ডিয়াত চবতছে চিপেষ্ট যদি কোনোবাই মেণ্টেল হেল্থ থেৰাপি দি আছে, এইটো অকল আমি দি আছোঁ। আৰু আপুনি যিহেতু কৈছে যে চেণ্টাৰ যাবলৈ অসুবিধা হয়, তেনে ক্ষেত্ৰত আপোনালোকৰ মানুহ যায় নে তেনেকুৱা চিষ্টেম আছে? একচুৱেলি কেছটো কি হয়, যিহেতু এজন মানুহ অসামৰ্থ হৈ থাকে নিজৰ চেণ্টাৰ এটাত যাবলৈ, তো আমি তাৰ জেগাত ফিজিঅ'থেৰাপিষ্ট এজন নাইবা যদি অনলাইন যোগেৰেও যদি কিবা এটা কৰিব লগা হয়, আমি ব্যৱস্থা বনাই দিওঁ তেওঁলোকৰ অনুসৰি, যাতে তেওঁলোকক আমি সুস্থ অতি সোনকালে কৰিব পাৰোঁ। আচলতে খুব সুন্দৰ এটা ব্যৱস্থা হাতত লৈ তেওঁলোকে আৰম্ভ কৰিছে হিলৱেল কোম্পানীটো। আৰু মই পুনৰবাৰ ক'ব চেষ্টা কৰিম দৰ্শকসকলক, আচলতে খুব কম বয়সতে নিজস্ব চিন্তাধাৰাৰে প্ৰত্যেকগৰাকী লোকৰ সুবিধাৰ্থে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে এইগৰাকী ব্যক্তিয়ে। তাৰ সমান্তৰালকৈ যিহেতু আমাৰ লগত আছে দুগৰাকীকৈ মেম্বাৰ, হিলৱেলৰ ফাউণ্ডাৰ বুলি ক'ব পাৰি। গতিকে মই নিকিতাৰ কাষত যাব চেষ্টা কৰিম। হয়, তুমি যিহেতু ইয়াত জড়িত হৈ আছা আৰু তোমাৰ ফালৰ পৰা বা পেচেণ্টৰ ফিডবেকৰ ক্ষেত্ৰত তুমি কি ক'বা? পেচেণ্ট আমি মানে ষ্টাৰ্টিঙৰ পৰাই বিভিন্ন ধৰণৰ কেছৰ লগত ডিল কৰিব পাই আছোঁ। ছিৰিয়াছ কণ্ডিশ্যনৰ পৰা লৈ মেলি জেনেৰেল যোনটো ডে টু ডে লাইফত আমাৰ প্ৰব্লেমবোৰ হয়, লাইক বেক পেইন, নেক পেইন, নি পেইন, সকলোবোৰ কেছ লৈ আমাৰ ওচৰত পেচেণ্ট আহে। তো আমি মানে যেতিয়া ছিৰিয়াছ কেছৰ পৰা লৈ মেলি নৰ্মেল কেছত পেচেণ্টৰ ডে টু ডে লাইফত ৰিকভাৰী দেখি পাইছোঁ।
তো সেই ৰিকভাৰী চাই মেলি মানে আমি মানে বহুত মানে ভাল লাগে, ছেটিছফাইড ফিল কৰোঁ। চ' আমাৰ মেইন গ'লটোও সেইটো হৈছে যাতে মানে ডে টু ডে লাইফত পেচেণ্টৰ একো ৰেষ্ট্ৰিকশ্যন নাথাকাকৈ তেওঁলোক চলি যাব পাৰে আৰু তেওঁলোকৰ মানে হাঁহিটো যাতে আগৰ যোনটো হেৰাই গৈছিল কিবা এটা কণ্ডিশ্যনৰ কাৰণে সেইটো যাতে আমি ঘূৰাই পাওঁ। তো আমি সেইটো পূৰা কৰিব পাৰি আছোঁ এতিয়া আৰু সেইকাৰণে মানে বহুত ভাল লাগি আছে। আৰু খুব সুন্দৰকৈ তেওঁ কৈছে কথাখিনি কৈছে। আৰু তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা, কাম কৰি কেনেকুৱা লাগিছে? চ' মইতো আপোনাৰ হিলৱেলৰ লগত ইনিচিয়েল ষ্টেজৰ পৰা জড়িত হৈ আছোঁ। ইয়াতে আপোনাৰ ডেইলি বেচিছত আমাৰ পেচেণ্টছ আহি আছে। তাৰপিছত ইয়াতে মানে আপোনাৰ এটা বস্তু বহুত ভাল যে আমাৰ যদি আমি ছিংগল হেণ্ডেডলি পেচেণ্ট এজন চাব লগা হয়, আমাৰ বহুত ফিজিঅ'থেৰাপি হিচাপে হাৰ্ডলছ আহি পৰে, লাইক ডকুমেণ্টেশ্যন মেইনটেইন কৰা, ডে টু ডে এভৰিডে আমি পেচেণ্ট এজন চাব লাগে ন। বাট আমি হিলৱেলত সেইটো টেনশ্যন ল'ব নালাগে। তেওঁলোকে সকলোবোৰ বস্তু মানে পাৰফেক্টলি ডকুমেণ্ট কৰে, এভৰিডে পেচেণ্টৰ লগত কথা পাতা, কেনেকুৱা লাগিছে কি নাই। চ' হিলৱেলে সেইটো আমাৰ থ্ৰুৱেদি কৰি দিয়ে। চ' আমাৰ এটা টেনশ্যন মানে এটা বাৰ্ডেন যোনটো হয় ডকুমেণ্টেশ্যনৰ সেইটো কমি গৈছে। আৰু যেতিয়া এতিয়া আমাৰ মানে ডেইলি আমি যেতিয়া সদায় শুনিব পাওঁ, লাইক ককা এজন, দাদা এজন বা মইনা এজনে কয় আগতছে বহুত ভাল পাইছোঁ বা খোজকাঢ়িব পাৰিছোঁ, আগৰ দৰে এডিএল এক্টিভিটিছবোৰ যোনটো কৰিব পৰা নাছিলোঁ এতিয়া কৰিব পাৰিছোঁ। চ' এইবোৰ শুনি মানে বহুত ভাল লাগে নিজকে মানে। আৰু তুমি খুব ধুনীয়া কথাষাৰ কৈছা যে হেৰাই যোৱা হাঁহিটি ওলোৱা দেখিলে ভাল লাগে। হয়, আচলতে এগৰাকী ব্যক্তি যেতিয়া শাৰীৰিকভাৱে দুৰ্বল হৈ যায় সেইটো এটা খুবেই আচলতে কষ্টকৰ, আৰু তাৰ মাজতে তেওঁলোকে ইমান ভাল ভাল ছাৰ্ভিচ প্ৰভাইড কৰি আছে। মই তোমাৰ কাষত যাম। আমাৰ লগত আছে যিটো সংকল্পিতা শইকীয়া। গতিকে তুমি যেতিয়া এগৰাকী ৰোগী আহিলে ধৰি লোৱা, তেওঁলোকৰ সমস্যাসমূহ কেনেকৈ সমাধান কৰা, কি ক'বা এই ক্ষেত্ৰত মেম্বাৰ হিচাপে? যেতিয়া আমাৰ ওচৰলৈ পেচেণ্টবিলাক আহে, তেওঁলোকে যেতিয়া আহে তেতিয়া বহুতো কুৱেশ্যন মনত লৈ পেলাই আহে, যেনে মোৰ বিষটো ভাল হ'বনে নাই, বিষটো ভাল হওঁতে কিমান টাইম লাগিব। তাৰপিছত আৰু এনেকুৱা কিছুমান চিন্তাও থাকে যোনবোৰ তেওঁলোকে মানে খুলি ক'বলৈ নোৱাৰে। গতিকে আমাৰ মেইন ফ'কাছটো হ'ল আমি যাতে তেওঁলোকৰ গোটেইখিনি সমস্যা সমাধান কৰিব পাৰোঁ। তাৰ কাৰণে আমি কমপ্লিটলি তেওঁলোকৰ এছেছমেণ্ট কৰোঁ, তাৰপিছত ডায়েগন'চিছ কৰোঁ। তাৰপিছত ঠিক তেনেকৈ আমি তেওঁলোকৰ কাৰণে এটা পাৰ্চনেলাইজ ট্ৰিটমেণ্ট প্লেন আমি মানে বনাওঁ, আৰু তাৰপিছত সেইটো হিচাপত আমি গোটেইখিনি ট্ৰিটমেণ্ট প্লেন কৰি যাওঁ। নিশ্চয়কৈ দৰ্শকসকল, মই পুনৰবাৰকৈ চাবলৈ আৰম্ভ কৰিছে কাভাৰ ষ্টৰী। যদি আপুনি প্ৰথমৰ পৰা চাই আছে এই ভিডিঅ' তেন্তে নিশ্চয় গম পাইছে আজি আমি কি কথা পাতি আছোঁ। যিহেতু কাভাৰ ষ্টৰীৰ জৰিয়তে আমি এগৰাকী ব্যক্তিৰ আচলতে সফল জীৱনৰ A to Z কাহিনী আমি শ্বেয়াৰ কৰোঁ, আৰু যাতে সেইগৰাকী ব্যক্তিৰ পৰা আপুনিও কাম কৰিবলৈ উৎসাহ পায়। গতিকে তেনে এগৰাকী সফল ব্যৱসায়ী আছে আমাৰ লগত। মই পুনৰবাৰ কৈছোঁ, তেওঁ হৈছে কামাখ্যা দেউৰী, আৰু লগতে তেওঁৰ যিটো কোম্পানী আৰম্ভ কৰিছে সকলো ৰাইজৰ বাবে সুবিধাৰ্থে আৰম্ভ কৰিছে। এটা বিশেষ ব্যৱস্থা হাতত লৈছে। খুব কম বয়সতে নিজস্ব চিন্তাধাৰাৰে সকলোৰে সুবিধা হোৱাকৈ খুব ভাল ছাৰ্ভিচ প্ৰভাইড কৰি আছে, আৰু সেই বিশেষ কোম্পানীটো হৈছে হিলৱেল কোম্পানী। গতিকে মই পুনৰ আপোনাৰ কাষত যাব চেষ্টা কৰিম। গতিকে এনেকুৱা ধৰণৰ এটা অভিজ্ঞতা বা কেনেকৈ আহিলে মনলৈ? ধৰি লওক আজি আপুনি যে ভাবিছে মই এইটো কাম কৰোঁ মানুহৰ সুবিধা হ'ব, কেনেকৈ আহিছিল মনলৈ? একচুৱেলি ক'ব গ'লে মোৰ মাও ডক্টৰ হয়। তো মই সৰুৰ পৰাই আপুনি ক'ব পাৰে মই ঘৰতছে বেছি হস্পিটেলতে থকা হয়। ঘৰত যেতিয়া মানে স্কুল যেতিয়া শেষ হয় তাৰপিছত মই ঘৰ যোৱাৰ আগত মাৰ তালৈকে এবাৰ যাবলগীয়া হয়। তো তেতিয়া মই পেচেণ্টছবোৰক ন'টিছ কৰোঁ ইউজুৱেলি তাহাঁতৰ কেনেকৈ কষ্ট হয়। ছাপ'জ এটা নৰ্মেল বস্তু এটাই হ'ল, তাহাঁতি দেখাবলৈ ইমান দূৰৰ পৰা আহিব লগা হয়। তো তাহাঁতৰ সময় গৈ আছে, তাহাঁতৰ নিশ্চয় বহুতখিনি কষ্ট হয়। তো সেইটোৱে মই সৰুৰ পৰাই ভাবিছিলোঁ এইটো কিবা বেলেগ চলিউশ্যন, বেটাৰ চলিউশ্যন এটা আহিব পাৰে নেকি। যেতিয়া কলেজ শেষ হ'ল তেতিয়া ভাবিলোঁ যে অকল ভাবি থাকিলে নহ'ব, কিবা এটা কৰোঁ ইয়াৰ ওপৰত। তাৰ পৰাই ভাবিলোঁ চবতকৈ প্ৰথম কি কৰিব পাৰি, বিকজ মেডিকেল ফিল্ডটো বহুত ষ্ট্ৰিক্ট ফিল্ড এটা হয়। ইয়াত আমি মানে ডাইৰেক্টলি কিবা এটা কৰোঁ বুলি ক'লে কৰিব নোৱাৰোঁ। তো তাৰ পৰা আমি ভাবিলোঁ যে এতিয়া প্ৰেজেণ্টলি কি এটা প্ৰব্লেম আছে যোনটো আমি ফাৰ্ষ্টলি ছল্ভ কৰিব পাৰোঁ। তো সেইটো আমি গম পালোঁ ফিজিঅ'থেৰাপিটো এটা এনেকুৱা এটা হেৰি হয় যোনটো চবতে লাগে। আপোনাৰ ষ্টাৰ্টিং অফ দ্য লাইফ টু দি এণ্ড অফ দ্য লাইফ ফিজিঅ'থেৰাপি দৰকাৰ পৰে। আৰু ফিজিঅ'থেৰাপি যদি দৰকাৰ পৰি আছে কাৰোবাক, তেনেহ'লে তেওঁ নিশ্চয় কোনোবা ধৰণৰ বিষ এটাত আছে। সেই বিষ থকা মানুহজন তেওঁ এটা চেণ্টাৰত কেনেকৈ যাব, লাইনত কেনেকৈ ৰৈ থাকিব, তেওঁৰতো প্ৰব্লেম হয়। আৰু এটা চেণ্টাৰত আপুনি কেতিয়াও আনডিভাইডেড এটেনশ্যন নাপায়, 3-4টা একেলগে চলি থাকিব পাৰে, আপুনি নাজানিব পাৰে, হয় নাই? আৰু ইয়াতে আৰু এটা কথা আহে, গুৱাহাটী স্পেচিয়েলি আপুনি যদি চাব যায়, ল'ৰা ছোৱালীবোৰে ইয়াতে চাকৰি কৰে, হয় নাই? নিজৰ মা দেউতাক বহুত ভাল পায়,
কিন্তু সময় নাই নহয় তাহাঁতক লৈ যাবলৈ চেণ্টাৰলৈ এতিয়া নিজৰ চকুৰ আগত যেতিয়া দেখিছে নিজৰ মা দেউতাৰ কষ্ট হৈছে নিজৰ ককা আইতাৰ কষ্ট হৈছে কিন্তু তেওঁলোকে ইমান পইচা ঘটিও একো কৰিব পৰা নাই তেওঁলোকৰ কাৰণে তো সেই চিন্তাটো আমি দেখিছোঁ এতিয়া আমি যেতিয়া সদায় আমি পেচেণ্টৰ লগত ডিল কৰোঁ এইটোৱে নম্বৰ 1 প্ৰব্লেম হয় যে মানুহবোৰে গোটেই দিন ৰাত কষ্ট কৰি আছে কিন্তু নিজৰ আপোনাৰ কাৰণে সময় দিব পাৰে তো সেই স্পটটোতে আমি আহি পৰোঁ আমি কেতিয়াও নিজকে মানে এটা টোটেল ছাৰ্ভিচ প্ৰভাইডাৰ হিচাপে চোৱা নাই আমি এম্পেথি সদায় আগত থওঁ আমি তেওঁলোকৰ লগত কথা পাতোঁ তেওঁলোকৰ একজেক্ট প্ৰব্লেমটো কি সেইটো চাবলৈ চেষ্টা কৰোঁ প্ৰথম তেওঁলোকৰ মনৰ যোনটো চিন্তা মানসিক যোনটো হেঁচাটো আছে প্ৰথমতে আমি সেইটো ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ এবাৰ যেতিয়া সেইটো হৈ যায় তেতিয়া পেচেণ্টৰ লগত আমাৰ এটা বণ্ডিঙো বনি যায় তেওঁলোকে একজেক্টলি কি বিচাৰিছে সেইটো গম পাই যাওঁ আৰু যিহেতু আমাৰ ওচৰত এতিয়া অলমষ্ট 75+ ফিজিঅ'থেৰাপিষ্ট আছে আমি সকলো টাইম সকলো জেগা আমি কভাৰ কৰিব পৰা হৈ যাওঁ তো সেইটো কাৰণে মানে আমি ভাবোঁ যে এতিয়া হয় আচলতে মই দৰ্শকসকলক পুনৰবাৰ ক'ব চেষ্টা কৰিম যিহেতু তেওঁ কৈ আছে আচলতে তেওঁলোকে কিদৰে আচলতে আৰম্ভ কৰিছে বা লোকসকলৰ কেনেধৰণৰ সুবিধাসমূহ বা পেচেণ্টৰ সৈতে কেনেকুৱা এটা বণ্ডিং এই বিষয়ে আচলতে খুব সহযোগিতা আগবঢ়াই আছে আৰু পুনৰবাৰ মই আপোনাক সুধিব চেষ্টা কৰিম যিহেতু তেওঁলোকে কৈছে যে বেক পেইন নিক পেইন সকলোখিনি সমস্যা এনেকুৱা কেনেকুৱা ধৰণৰ পেচেণ্ট পায় যে ধৰি লওক দিনটোত আজি এইখিনি সমস্যা লৈ আহিছে বেছিকৈ এইটো সমস্যা পাইছে কিবা আছে নেকি বা এনেকুৱা সমস্যা বেছিকৈ বাঢ়ি গৈছে বেছি সমস্যাটো এতিয়া দেখিছোঁ L4 L5 হয় ন L4 L5 বেক পেইন দেখিব পাইছোঁ শ্লিপ ডিস্ক যোনটো PIVD বুলি কয় সেইটো বহুত দেখা গৈছে কিন্তু আপুনি মানে এনেকৈ জেনেৰেলাইজ কৰিব নোৱাৰে বিকজ মানে বহুতখিনি কণ্ডিশ্যন চায় ছাপ'জ কালিয়ে নিকিতা এজন পেচেণ্ট পাইছে কেঞ্চাৰ ৰিকভাৰী হোৱা পেচেণ্ট তেওঁলোকৰ পেইন আছে সেইটো ঠিক কৰি আছে আমি কালি এটা পেডিয়া কেছ পাইছোঁ য'ত 3 বছৰীয়া ছোৱালী তেওঁ মানে জণ্ডিছ হৈছিলে সৰুতে তাৰপিছত এতিয়া মানে তেওঁ খোজকাঢ়িব নোৱাৰে ভৰিত মানে মোশ্যন নাই তো আমি তেনেকুৱা ধৰণৰ পেচেণ্টছ পাওঁ মানে সুবিধা বুলি নকওঁ একচুৱেলি বেয়া লাগে এনেকুৱা চিটুৱেশ্যন এটা দেখিলে আমি মানে যিমানটো পাৰোঁ মানুহজনক সহায় কৰিবলৈ চেষ্টা কৰোঁ সেই সময়ত আৰু দৰ্শকসকলে আৰু মই পুনৰবাৰ কৈছোঁ চাই আছে কাভাৰ ষ্টৰী আৰু আপোনালোকৰ সন্মুখত মই আশ্মিতা এতিয়া সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম অনুষ্ঠানৰ মাজলৈ চাই থাকক কাভাৰ ষ্টৰী প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী মই মোৰ কামৰ ব্যস্ততাৰ মাজত ফিজিঅ'থেৰাপিত সময় দিব পৰা নাছিলোঁ তেওঁলোকৰ ছাৰ্ভিচ এটা হেক্টিক লাইফষ্টাইলৰ বাবে লাইফ ছেভাৰ হয় আৰু এতিয়া মোৰ এই শোল্ডাৰ পেইন ভাল পাই গ'লোঁ আঁঠুৰ বিষৰ অসুবিধা হোৱাৰ কাৰণে মোৰ ফিজিঅ'থেৰাপিৰ ওচৰত যোৱাটো অসুবিধা হৈছিল এনেদৰে আমাৰ ঘৰত আহিবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰা মোৰ আঁঠুৰ বিষ ভাল হ'ল এতিয়া ঘৰৰ পৰা ক'লৈকো নোলোৱাকৈ মোৰ ভালেই হ'ল ঘৰতে ভাল হ'ল বহুত দিনৰ পৰা মই কঁকালৰ বিষত ভুগি আছিলোঁ আৰু ক্লিনিকত যাবলৈকো মই সময় পোৱা নাছিলোঁ কিন্তু তেতিয়াৰ পৰা হিৰোৱে মোৰ ঘৰলৈ আহি পেলাই মোৰ কঁকালৰ বিষৰ কাৰণে চিকিৎসা আৰম্ভ কৰিলে তেতিয়াৰ পৰাই মই বহুত আৰাম পালোঁ আৰু এতিয়া মই সম্পূৰ্ণ সুস্থ দৰ্শকসকল চাই আছে কাভাৰ ষ্টৰী পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ আৰু আমি কথা পাতি আছিলোঁ যিহেতু আজি মই প্ৰথমৰ পৰাই কৈ আছোঁ যে আজি এগৰাকী সফল ব্যৱসায়ী আছে আমাৰ লগত তেওঁৰ লাইফ জাৰ্নি তেওঁ আচলতে নিজস্ব চিন্তাধাৰাৰে প্ৰতিগৰাকী ৰোগীৰ বাবে এক বিশেষ হাতত ব্যৱস্থা লৈছে আৰু সেই ব্যৱস্থা হৈছে আচলতে হিলৱেল কোম্পানী যিটো কোম্পানীৰ যোগেদি আচলতে প্ৰভাইড কৰি আছে খুব সুন্দৰ কাম আগবঢ়াই আছে লগতে মই ইতিমধ্যে কৈছোঁ কেৱল তেখেতে নহয় তেখেতৰ লগত আছে দুগৰাকীকৈ co-founder মই গতিকে নিকিতা কাষত যাম পুনৰবাৰ যিহেতু এটা ষ্টক ৰিহেবিটেশ্যন বুলি ক'লে তুমি কি ক'বা এই ক্ষেত্ৰত ষ্ট্ৰ'ক বুলি ক'লে আপোনাৰ ষ্ট্ৰ'কৰ কেইবাটাও টাইপ থাকে
তাৰপিছত ফাৰ্ষ্টতে মই ক'বলৈ বিচাৰিম TIA যোনটো ট্ৰেনজিয়েণ্ট স্কেমিক এটেক অৰ মিনি ষ্ট্ৰক বুলি কওঁ সেইটোৰ আমি ৰিকভাৰী 100% আমি গেৰাণ্টি দি ক'ব পাৰোঁ উইদিন এ ফিউ উইকছ কিন্তু আৰু কেইবাটাও ষ্ট্ৰকৰ টাইপ আছে তাৰ ভিতৰত স্কেমিক ষ্ট্ৰক অৰ হেমৰেজিক ষ্ট্ৰক এইকেইটা ষ্ট্ৰকৰ আপোনাৰ ৰিকভাৰীত অলপমান টাইম লাগে কিয়নো এইকেইটা চিভিয়াৰ ষ্ট্ৰকৰ ভিতৰত পৰি যায় কিন্তু আমাৰ মেইন ফ'কাছটো হ'ল যাতে পেচেণ্টজন সোনকালে ৰিকভাৰী হয় তেখেতে যাতে আকৌ মানে ADL এক্টিভিটিজ এই গোটেইখিনি যাতে আকৌ আগৰ নিচিনাকৈ কৰিব পাৰে আৰু যদি ষ্ট্ৰক হোৱাৰ লগতে যদি ট্ৰিটমেণ্ট মানে ফিজিঅ'থেৰাপি ষ্টাৰ্ট কৰে তেনেহ'লে ৰিকভাৰী হোৱাৰ চান্সেছটো অলপ সোনকালে হয় আৰু যদি ট্ৰিটমেণ্টত অলপমান ডিলে কৰি দিয়ে তেতিয়াহ'লে ইন ফিউচাৰ গৈ পেলাই কিছুমান প্ৰব্লেম মানে লাইফ টাইমৰ কাৰণে থাকি যায় গতিকে আমি এইটো মানে যিমান পাৰি সোনকালে ট্ৰিটমেণ্টটো ল'লে ভাল আৰু ষ্ট্ৰকত আমাৰ ফিজিঅ'থেৰাপিৰ মেইন গ'লটোৱে হৈছে যোনটো আমাৰ মাছল ষ্ট্ৰেংথ থাকে সেই মাছল ষ্ট্ৰেংথটো আমি যাতে মেইনটেইন ৰাখিব পাৰোঁ জইণ্টৰ ROM যোনটো ৰেঞ্জ অফ মোশ্যন বুলি কওঁ আমি সেইটো যাতে মেইনটেইন ৰাখিব পাৰোঁ তাৰপিছত আপোনাৰ ADL এক্টিভিটিজবিলাক যাতে তেখেতে আকৌ আগৰ দৰে কৰিব পাৰে তাৰপিছত আৰু মেইনলি আমি সেইখিনিৰ ওপৰতে ফ'কাছ কৰোঁ তাৰপিছত বেলেঞ্চ কোঅৰ্ডিনেশ্যন এক্সাৰচাইজেছ এইবিলাকৰ ওপৰতো আমি ফ'কাছ কৰোঁ হয় গোটেইখিনি চাই মেলি যাতে পেচেণ্টজনে যাতে আকৌ হাঁহি দেখিব পাৰে আৰু সেইটোৰ ওপৰত আমি ফ'কাছ কৰোঁ সফলতা ষ্টেজত যাব পাৰে হয় আৰু আমাৰ প্ৰশ্ন আছে তাৰ মাজতে মই তেওঁৰ কাষতো যাম তাৰ মাজতে আপোনাৰ কাষত মই পুনৰ উভতি আহিম যিহেতু আমাৰ অনুষ্ঠান দৰ্শকসকলে চাই আছে বহুলোকে আমাক কমেণ্ট যোগে সোধে যে প্ৰগ্ৰেমটো চালে কিন্তু বহুতৰ মানে কনফিউজ লাগে যে কণ্টেক্ট কেনেকৈ কৰিম যোগাযোগ কেনেকৈ কৰিম এই সন্দৰ্ভত বহুতৰে ডাউট থাকে আৰু বহুলোকে আমাক কমেণ্ট যোগে এই কথা কয় গতিকে মই দৰ্শকসকলক এবাৰ পুনৰবাৰ ক'ব বিচাৰিছোঁ যিটো কণ্টেক্ট নাম্বাৰ কেনেকৈ আপুনি কণ্টেক্ট কৰিব হিল ৱেল কোম্পানীৰ সৈতে বা তেওঁলোকৰ সৈতে কেনেকৈ কণ্টেক্ট কৰিব আমি পুনৰবাৰ কৈছোঁ আমাৰ স্ক্ৰীনৰ ঠিক তললে মন কৰক আমি উল্লেখ কৰি আছোঁ ফোন নম্বৰ কেনেকৈ কণ্টেক্ট কৰিব লাগিব কণ্টেক্ট নম্বৰ উল্লেখ কৰি থকা হৈছে মাথো এটা কল কৰিলে আপুনি সকলো অসুবিধাৰ যিখিনি সন্মুখীন হৈ আছে বা যিবোৰ আচলতে আপোনাৰ খেলি মেলি হৈ আছে জীৱনটোত সকলোখিনি সমস্যাৰ সমাধান হ'ব গতিকে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম মই ইতিমধ্যে দৰ্শকলৈ কৈছোঁৱেই যে ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে তথাপিও আপুনি কি ক'ব যে কণ্টেক্ট কৰিবলৈ হ'লে কেনেকুৱা প্ৰচেছটো হয় মানে যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া বহুতখিনি আমি ভাবিছিলোঁ বিকজ মই নিজে ছফ্টৱেৰ ডেভেলপ কৰিব জানো তো ৱেবছাইটো বনাব পাৰিলোঁ হয় আমি এপো বনাব পাৰিলোঁ হয় বাট গুৱাহাটীৰ কণ্টেক্সটত যদি আপুনি বস্তুটো চায় ইমান কষ্টটো এটা মানুহ অলৰেডি যোন পেইনত আছে তেওঁক আমি মানে এটা আৰ্টিফিচিয়েল এটা ছিষ্টেম এটাত সোমাই দিয়াটো মই মানে ভাল নেদেখিলোঁ তেওঁ মানুহৰ কণ্টেক্ট এটা বিচাৰি আছে তেওঁ মানুহ এজনৰ লগত কথা পাতিব খুজি আছে তেওঁৰ মনত এটাই চিন্তা যে মই ভাল হ'ম নে তো সেই বস্তুটো যদি আপুনি কাৰোবাৰ পৰা বিচাৰিছে আপুনি অকল কলৰ যোগেদিহে পাৰিব তো সেইবাবে মই ভাবিলোঁ যে আমি আৰু ইক'ছিষ্টেম নথওঁ আমাৰ ৱেবছাইট এটা আছে যাৰ থ্ৰুৱেদি আপোনালোকে বুক কৰিব পাৰে কিন্তু সেইটো আমাৰ ফোন নম্বৰতে লাষ্টত ৰিডাইৰেক্ট হৈ যায় তো আমি মানে সেইটোতে ফ'কাছ কৰিলোঁ যে প্ৰথমতে আপুনি আমালোকক কল কৰক কল কৰি মেলি আমিও আপোনাৰ কথা বুজোঁ আপুনিও আমাৰ কথা বুজক হয় ন তাৰপিছত যেতিয়া আমাৰ যোনটো ফাৰ্ষ্ট টেলিফোনিক কনভাৰ্চেশ্যন হয় সেইটো কমপ্লিটলি ফ্ৰী হয় য'ত এজন ফিজিঅ'থেৰাপিষ্টে আপোনাৰ লগত কথা পাতিব আপোনাৰ কি হৈছে বুজিব হয় বাৰু কিছুমান চিটুৱেশ্যন এনেকুৱা থাকে যে যেতিয়ালৈকে ঘৰলৈ গৈ মেলি নেচায় তেতিয়ালৈকে চলভেবল নহয় বাট যিমানটো মানে বুজা যায় ছাপ'জ MRI ৰিপৰ্টটোৱে অনলাইন হোৱাটছএপত পঠিয়াই দিলে সেইটো আমাৰ ফিজিঅ'থেৰাপিষ্টে চাই মেলি ক'লে যে আচ্ছা এইখিনি হ'ব পাৰে তো সেইখিনিও যেতিয়া আমি মানুহ এটাৰ কাৰণে সহজ কৰি দিওঁ সেইটো তেতিয়াহে সহজ হ'ব যেতিয়া তেওঁলোকৰ লগত আমি ফোনত কণ্টেক্টত থাকিম সেইটো কাৰণে আমি ভাবিলোঁ যে এই এটলিষ্ট মানে এই কোম্পানীটোৰ কাৰণে আমি অনলি ভায়া কলহে সকলো বস্তু কৰিম হয় গতিকে দৰ্শকসকল তেওঁ ইতিমধ্যে খুব সুন্দৰভাৱে কথাখিনি কৈছে মই পুনৰবাৰ ক'ব বিচাৰোঁ যদি আপুনি ভিডিঅ'টো নতুনকৈ প্লে' কৰিছে তেন্তে আপোনাৰ বাবে পুনৰবাৰ আগবঢ়াইছোঁ আচলতে হিল ৱেল কোম্পানীৰ সৈতে কথা পাতিবলৈ হ'লে বা তেওঁলোকৰ যিসমূহ সুবিধা আগবঢ়াই আছে বা সহায় কৰি আছে লোকসকলক সেই সহায়ৰ ভাগ ল'বলৈ হ'লে আপুনি মাথো কল কৰক আমাৰ স্ক্ৰীনৰ ঠিক তললৈ মন কৰক আমি নম্বৰ উল্লেখ কৰি থকা হৈছে সেই নম্বৰত ফোন কৰা মাত্ৰকে আপুনি কথা পাতিব পাৰিব পোনপটীয়াকৈ লগতে সকলোখিনি সুবিধা লাভ কৰিব আমাৰ আৰু এটা প্ৰশ্ন আছে মই তোমাৰ কাষত যাম আচলতে যিবোৰ ধৰি লোৱা পষ্ট অপাৰেটিভ কেছেছবোৰ থাকে সেইবোৰ ছল্ভ কৰাৰ ক্ষেত্ৰত বা কেনেকৈ কি কৰা হয়
সো পোষ্ট অপাৰেটিভ কেছৰ ভিতৰত আপোনাৰ মানে বহুত কেটেগৰিজ আহি পৰে ফাৰ্ষ্টলি তাৰে ভিতৰত আপোনাৰ অৰ্থ কেছেছ হ'ব পাৰে নিউৰো চাৰ্জাৰী হ'ব পাৰে কাৰ্ডিঅ'ভাস্কুলাৰ চাৰ্জাৰী হ'ব পাৰে নহ'লে আপোনাৰ জেনেৰেল চাৰ্জাৰী তেনেকুৱা আপোনাৰ পৰি যায় বেলেগ বেলেগ ভাগ তো সাপোজ আপোনাক মই কাৰ্ডিঅ'ভাস্কুলাৰ চাৰ্জাৰী এটা হৈছে তো তাৰে এক্সাম্পল লৈ এটা বুজাই আছোঁ লাইক CABG যোনটো আপোনাৰ বাইপাছ চাৰ্জাৰী বুলি কোৱা হয় তো তাতে মানে ফিজিঅ'থেৰাপিৰ ৰোল অপাৰ একদম তাতে আপোনাৰ হ'ল যোনটো মানে কমপ্লিকেশ্যনছ হ'ব পাৰে আপোনাৰ চাৰ্জাৰী কৰাৰ পিছত আপোনাৰ বহুত কমপ্লিকেশ্যনছ থাকে যেনেকৈ আপোনাৰ লাংছত ইনফেকশ্যন হোৱাৰ চান্স থাকে চিক্ৰিশ্যনছ জমা হৈ যায় এনেস্থেচিয়া দিয়াৰ বাবে তাৰপিছত আপোনাৰ ৰেছপিৰেটৰী ফাংচনছকেইটা কমি যায় কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেমৰ ফাংচনো কমি যায় মাছলকেইটা উইক হৈ যায় আপোনাৰ চ' আমাৰ মেইন এইমটো হৈছে কেনেকুৱাকৈ আমি চিক্ৰিশ্যনছ ক্লিয়াৰ কৰিব পাৰোঁ আমাৰ ভেৰিয়াছ টেকনিক আছে স্পাইৰ'মেট্ৰি বুলি কোৱা হয় তাৰপিছত ভেৰিয়াছ ব্ৰিডিং এক্সাৰচাইজ আছে চ' সেইবোৰ থ্ৰু দি আমি হ'ল আমাৰ গ'লছকেইটা যি আপোনাক ক'লোঁ আমি সেইবোৰ পূৰা কৰোঁ অ'কে দৰ্শকসকল গতিকে শুনা পাইছে আমি কথা পাতি আছোঁ তেওঁলোকৰ আমাৰ যিবোৰ আচলতে প্ৰশ্ন আছিলে সেইসমূহ প্ৰশ্নকো আমি আগবঢ়ালোঁ গতিকে শেষত আচলতে জানিবলৈ পাই খুবেই সুখী হৈছোঁ যে ইমান এটা ভাল প্ৰচেষ্টা বা ভাল ব্যৱস্থা আপোনালোকে হাতত লৈছে বা ইমান খুব কম সময়ৰ ভিতৰতে আমিও বিচাৰোঁ আপোনালোকে আৰু আগুৱাই যাওক আৰু লোকসকলৰ সুবিধা হওক নহয় জানো তাৰ মাজতে এতিয়া যিহেতু আমাৰ বিৰতি লোৱাৰ সময় আহি পৰিছে বিদায় লোৱাৰ গতিকে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি সময় দিছে আৰু শেষত দৰ্শকসকলকে কি ক'ব প্ৰথমতেতো মই আপোনালোকক থেংক ইউ ক'ব খুজিম যে আপোনালোকে আমাকো সময় দিলে বহুত ভাল লাগিলে আপোনাৰ লগত কথা পাতি মেলি আৰু বাকী দৰ্শকসকলক মই এটাই ক'ব খুজিম যে ফিজিঅ'থেৰাপিটো বহুত এটা কমপ্লেক্স চায়েন্স হয় যদি আপোনালোকে চাব যায় বহুত মানুহে ভাবে যে এইটো বহুত ইজি বস্তু এটা বুলি কিন্তু নহয় আপোনালোকে যোনটো কণ্ডিশ্যন ডিল কৰি আছে সেই কণ্ডিশ্যনটো বহুত ছিৰিয়াছ কণ্ডিশ্যন হয় তো মানে মানুহে যদি অলপ মানে বস্তুটো আৰু অলপ ভাবি চিন্তি যদি বস্তুটো চায় তেনেহ'লে ভাল বুলি মই ভাবোঁ বিকজ আমাৰ ফিজিঅ'থেৰাপিষ্টবোৰক আমি দেখোঁ দিনত 3-4টা পেচেণ্ট চাই ভাগৰি জুগৰি আহে ৰাতি অকলতো হাঁহি এটাৰ কাৰণেতো কাম কৰি আছে হয় ন সেইটো কাৰণে মানে মই ভাবোঁ যে আমাৰ ছ'চাইটিটো এটা এৱেৰনেছ দৰকাৰ হৈছে যে ফিজিঅ'থেৰাপিষ্ট এজনে কিমান কষ্ট কৰে এদিন আৰু আপুনি চাব গ'লে ছাপ'জ চাৰ্জাৰী হৈ গ'ল কিবা হৈ গ'ল মানুহজনে খোজকাঢ়িব পৰা নাই মানুহজনৰ বিষটো হৈ আছে এনি টাইমটো মানুহজনে বিষটো ফিল কৰি আছে সেইটো ঠিক কৰিবলৈতো আপুনি মেডিচিন খায়ো ঠিক হ'ব নোৱাৰে ন সেইটো কাৰণে আপোনাক ফিজিঅ'থেৰাপিষ্ট এজনেই দৰকাৰ হ'ব আৰু যিহেতু এজন ফিজিঅ'থেৰাপিষ্টে আপোনাৰ সেই বিষটো ঠিক কৰি আছে কিমান কষ্ট কৰি আছে দিনত কমেও 5-6 কেজিৰ ইনষ্ট্ৰুমেণ্টছ লৈ যাব লগা হয় আপোনাক যাতে ঠিক কৰিব পাৰে তো তেওঁলোকে এটলিষ্ট কি কৰি আছে সেই বস্তুটো যদি আৰু অলপ জানিব চেষ্টা কৰে আমাৰ মানুহসকলে তেনেহ'লে মই বহুত ভাল বুলি ভাবোঁ যথেষ্ট গতিকে দৰ্শকসকল আৰু এতিয়া আমি পুনৰবাৰ কৈছোঁ বিদায় লোৱাৰ সময় তোমালোককো থাকিল ধন্যবাদ ইমানখিনি সময় দিছা থেংক ইউ গতিকে মই পুনৰবাৰ ক'ব বিচাৰিম চাই আছে কাভাৰ ষ্টৰী আপোনালোকৰ সন্মুখত মই আস্মিতা আৰু ইতিমধ্যে আমাৰ এতিয়া বিদায় লোৱাৰ সময় আহি পৰিছে আৰু বহু কথা জানিব পাৰিলে আৰু মই পুনৰ এবাৰ আমাৰ তৰফৰ পৰা হিলৱেল কোম্পানীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে ইমান ভাল হাতত ব্যৱস্থা গ্ৰহণ কৰিছে বা ৰোগীসকলৰ বাবে তেওঁলোকৰ আচলতে স্বাস্থ্যৰ প্ৰতি বা যিকোনো ধৰণৰ সমস্যাসমূহৰ বাবে ইমান সুন্দৰভাৱে পদক্ষেপ লৈছে বা সকলোৰে মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছে গতিকে বৰ্তমান সময়ত তেনে কাম কৰা খুব নগণ্য বুলি ক'ব পাৰি গতিকে তেনে সময়তো এইসকল যুৱক বা যুৱতীয়ে খুব সুন্দৰ প্ৰচেষ্টা হাতত লৈছে আমাৰ ফালৰ পৰা থাকিলে অশেষ ধন্যবাদ আৰু শুভেচ্ছা গতিকে এতিয়া আমি বিদায় ল'ব লাগিব চাই থাকিব কাভাৰ ষ্টৰী পুনৰ আন এক খণ্ডৰ সৈতে লৈ আহিম অন্য এজন অতিথিৰ সৈতে ধন্যবাদ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909